চাওক এয়া হাতীয়ে মানে চব ভাঙি থৈছে গোটেই উৎপাত মানুহ চানু নাই ইয়াতে পালে অকল জীৱ জন্তুৱে পাম অকল ন্যাচারাল জায়গা ন্যাচারাল ভাইবস দুনিয়া একদম অকল তেলৰ খৰচ হ'ব 100 টকা তেল ভৰালে হ'ব পানীত মুটা শুনছিলো কিন্তু পানীত পাদা শুনা নাছিলো তো হে আৰু a new day and a new vlog কিমান যে কোটি ফাটা গৰম পৰিছে আৰু এই গৰমত মানে এটা কথা মনত পৰে পানী 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 নদী পুখুৰী এইবিলাকে তো এই পানী নদী পুখুৰীৰ কথা ভাবিয়ে আজি এটা জায়গাত যাব ওলাইছো ক'ত যাব ওলাইছো লাহে লাহে গম পাব প্ৰথমতে গাটো ধুই ল'ব এই গৰমত গা নোধোৱাকৈ যাব নোৱাৰি ক'তো সূৰ্য দেৱতাৰ আজিৰ ভল্টেজ চাওক 33 ডিগ্ৰী সেলসিয়াছ মানে জুন জুলাই মাহ আহিবই আছে তো আজি মানে কি ক'ত কৈ আছো মানে গৈ আছো আমি গড়ভঙা ৰিজাৰ্ভ ফৰেষ্ট তাত কি আছে গম পাব ৰ'ব লাহে লাহে সেইটো গম পোৱাৰ আগতে এইটো গম পাই লওক যে মই আজি কাৰ লগত গৈ আছো অপূৰ্বৰ লগত সি বেহৰবাৰীত ৰখি আছে আগত মানে কি জংঘল এৰিয়া ন অলপ অকলে যাব ভয় লাগে মানে যিমান যি হওক ৰিজাৰ্ভ ফৰেষ্ট হয় সেইকাৰণে তাক লৈ যাম তো বেহৰবাৰী আহি পালো এতিয়া অপূৰ্বৰ কাৰণে ৰখি আছো সি আহি পাওক তাৰপিছত যাম আৰু বৰ্তমান বাজিল 1:30 আৰু সি আহি আছে বুলি কৈছে কিন্তু ক'ত বা আছে মোৰ গৰমত ৰখি থাকিব লগা হৈছে একদম হাইৱেৰ মাজত তেনেকৈ ৰ'দত বহি ৰখি থকাতকৈ ইয়াতে অলপ ছায়াত বহি ৰ'ব বিল্ডিঙৰ তলত গুৱাহাটীতে নতুন ফ্লাইঅভাৰ কেইখন হোৱাৰ পৰা বাৰু সুবিধা হৈছে বহুত কিন্তু মানে কি এটা বস্তু অভাৱ হৈছে মানে কি গছ গছনিৰ কাৰণে মানে এই ফ্ৰেছ এয়াৰৰ অভাৱ হৈছে এইটো আৰু মানে যিমান যি হওক ফ্ৰেছ এয়াৰ লাগে ন মানুহক তো সেইবোৰ নাই লাহে লাহে 2টা বাজিবই হ'ল ওচৰত হোটেল আছে ভাতটো খায়ে লওঁ নেকি ভাত বাৰু পিছত হ'ব প্ৰথম ঠাণ্ডা এটা খাই লওঁ ৰ'ব বেয়া গৰম লাগিছে ৰখি মানে কি যিমান দেৰি কৰিছ এইবিলাক বাদ দিয়া মোৰ ভিডিঅ' পিছত চাবা যিমান দেৰি কৰিছ যিমান টাইম দেৰি কৰিছ যিমান মিনিট সিমান ৰাস্তাত উঠা হোৱা কৰিব লাগিব ৰাস্তাৰ মাজত ইমান দেৰি কৰে নেকি হৈ যায় তো আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আমি গৈ আছোঁ গড়ভঙা ৰিজাৰ্ভ ফৰেষ্ট তো তাত একদম জংঘলৰ মাজত গৈ আছোঁ কি আছে গম পাব ময়ো যোৱা নাই আজি প্ৰথমবাৰ গৈ আছোঁ ব'লক বতৰটো গেলা গৰম হ'লেও আমাৰ মন আৰু শৰীৰটো একদম কুল হৈছিল কাৰণ আমি এটা আশাতে গৈছিলোঁ যে তাত ৱাটাৰফল পাম আৰু ধুনীয়াকৈ গা ধুম গুচি আহিম কিন্তু যে এটা বিপদ এটা আহি আছে যে সেইটো গম পোৱা নাছিলোঁ আমি তো কি বিপদ গম পাব ৰ'ব আগত গৈ লওঁ এইখিনি তাত মই যেতিয়া যোৱাবাৰ আহিছিলোঁ তেতিয়া লকডাউন আছিল আৰু লকডাউনত মানে এই পইণ্টৰ পৰা এনেকৈ বাটা নাছিল এইফালে যাব পৰা নাছিলোঁ এয়া চাওক লিখা আছে গড়ভঙা ৰিজাৰ্ভ ফৰেষ্ট এইফালে যাব লাগিব এইফালে একদম মানুহ একদম অহা যোৱা কৰি আছে আপ ডাউন কৰি আছে গাড়ীও আছে আগত চাওক এই গাড়ী লৈ আহে মানুহ একদম তো মানে কি তাতে পানী চানী আছে ৱাটাৰফল আছে আৰু মানে অলপ জাগাটো অলপ হণ্টেড অলপ দেৰিলৈকে যদি থাকিব পাৰোঁ তেতিয়াহ'লে বাৰু দেখাম কিন্তু বিৰাট হণ্টেড জাগা এটা তো গৈ লওঁ ব'লক একদম এক্সাইটেড হৈ আছোঁ একদম জংঘল হাবিৰ মাজত যাবলৈ মই যোনটো সমস্যাৰ কথা কৈছিলোঁ সেই সমস্যাটো লাহে লাহে আৰম্ভ হ'ল মানে কি আমি স্কুটি একদম আগত নিব নোৱাৰোঁ এনেকৈ থৈ যাব লাগিব তলত তাৰপিছতে ওপৰত যাব লাগিব আৰু মানে যোৱাবাৰ যোনটো স্কেম হৈছিল সেই স্কেমটো এইবাৰো হৈছে কিন্তু যাব পাৰিম কাৰণ তাত মানে কি গাড়ীবিলাক নিব দিয়া নাই খোজকাঢ়ি গ'লে আৰু 1 ঘণ্টামান লাগিব আমি জচিলা মানুহ ন সেইকাৰণে মায়াবিনীক তলত পাৰ্ক কৰি দিছোঁ এতিয়া খোজকাঢ়ি অপূৰ্ব মই যাম আৰু পাৰিবনে নাই জোচ আছোঁ ফালি দিম কি পাহাৰ এইবিলাক কত মানে কিমান কি পাহাৰ খোজকাঢ়ো অলপ যাম जोশত यस বুলি কৈছে হে কিন্তু দূৰ से जो सुंदर लगता है वो सुंदर नहीं होता बहुत खतरनाक होता है তো এইফালে বেৰিগেটখন পাৰ হৈ সোমাই আহিলোঁ এতিয়া গৈছোঁ জংঘলৰ মাজত ইয়াৰে পৰা কোৱা মতে 7-8 কিলোমিটাৰ খোজকাঢ়িব লাগিব একো নাই কেদাৰনাথ উঠিছোঁ ইয়ে কিয়া হে লেটছ গো সব পাহাৰীয়া জেগা কেদাৰনাথ বুলি ভাবিলে নহ'ব ন এইখন জংঘল হয় বৈদ্য বিশাল হাবি হয় এইখন ইয়াত কি জন্তু আছে কোনো নাজানে ইয়াত 1.2 কিলোমিটাৰ বেছি দূৰ নহয় বাৰু কিন্তু কেতিয়াবা মেপও জংঘলৰ মাজত স্কেম কৰে না বাবা হয়নে সেইটো কৰে কিন্তু সেইকাৰণে গৈ আছোঁ লাহে লাহে যোৱা সপ্তাহত একদম প্ৰখৰ ধুমুহাত এই গড়ভঙা ফৰেষ্টখনৰ মানে গোটেই গছ গছনি ভাঙি একদম ৰাস্তাৰ মাজত পৰি গৈছিল নিউজত দিছিল চাগে আৰু ইনষ্টাগ্ৰামত পেজে পাইছে চাগে আপোনালোকে তো মানে বিৰাট অৱস্থা বেয়া হৈ গৈছিল একদম পাহাৰৰ ওপৰত যোনবোৰ মানে ৰাস্তা আছে চব ব্লক হৈ গৈছিল তো আজি সেই অৱস্থা নহ'লে হ'ল একদম ফাটাফাটি ৰ'দ দি আছে যিমান পাৰোঁ জল্দি ওলাম আৰু তাত হয়তো গৈ আছোঁ বঢ়িয়াকৈ গৈ পালে হ'ল তাতে একদম ৱাটাৰফল আছে ৱাটাৰফল আছে গম পালে হা মই কাপোৰ চাপোৰ আনিছোঁ বাৰু চাই লওঁ পৰিস্থিতি কেনেকুৱা মজা লাগিব পুৰা সাজু মই আজি সাৱধান দে ইফালে মানে কি বনৰে হাতী চাতি ওলাই অলপ সাৱধান এতিয়া বাৰু নোলায় কিন্তু অলপ গধূলি হ'লে পৰিস্থিতি অলপ বেয়া হয় মানে এইবোৰ চাই একদম তলত বনৰীয়া হাতীৰ চব বাস কৰে অলপ চাই চিতি যাবা আৰু এইফালে এটা শিৱ মন্দিৰ আছে যাতে অহা যোৱা মানুহসকলৰ একো অঘটন নঘটক সেইকাৰণে ইয়াত এইটো মন্দিৰটো স্থাপন কৰা হৈছে গৰম লাগিলেও কিন্তু মানে আহি ভাল লাগিছে কিবা এটা মানে বহুত দিন এনেকৈ ট্ৰেকিং কৰা নাছিলোঁ ন আৰু চাইড লগত তো বহুত দিন ট্ৰেকিং কৰা নাছিলোঁ ন সেইকাৰণে এইফালে আৰু খোজকাঢ়া মানুহ কোনোৱে নাই আমি অকল কাৰণ এইফালে খোজকাঢ়াৰ সাহ কাৰো নাই তোমাৰতো সাহ আছে ইমান য়েছ আমি যোদ্ধা গুণ্ডা নহয় আৰু মই মেইনলি যোনটো উদ্দেশ্যত মানে গড়ভঙা আহিছিলোঁ সেই উদ্দেশ্যটো হ'ল এই ওপৰত দেখিছেনে
এই ওপৰত এই ঘৰটো একদম এবেণ্ডেন ঘৰ হয়, একদম হণ্টেড হাউচ বুলি কোৱা হয়। এই ওপৰত দেখিছে এইটো মানে যদি পাৰোঁ অলপ দেৰিকৈ আহিম নে? তুমিতো তোমাৰ কথা নাজানো, মই আহিম ভাই। এইটো ঘৰ এবেণ্ডেন, তাকে টয়লেট চয়লেট নে কি হয় গম নাপাওঁ, কিন্তু ক'ত জংঘলৰ মাজত সেই এবেণ্ডেন ঘৰটো এইটো। ইয়াৰ পৰা চাইড লাগ ভাই, ইয়াৰ পৰা জ্বলিব ভৰ দুপৰীয়া 2টা বাজিছে। দিছ ইজ দ্য ওৱান এণ্ড অনলি প্ৰমাণ যে ইয়াত হাতী আছে। হাতী মানে সেই বনৰীয়া হাতী একদম, আৰু মানে গুখিনি ফ্ৰেছ হৈ আছে, বেছি টাইম হোৱা নাই হাগা। সূৰ্য দেৱতা অলপ ব্ৰাইটনেছ বা সেই ভল্টেজটো কমোৱাই, ভাগৰ লগা নাই কিন্তু মেইনলি গৰম। তলত বা কি আছে? সুৰংগ। আৰু বা কিমান দূৰ আছে, গৈ আছে আৰু লাহে লাহে। এই ৰ'দত পুৰা জনশূন্য পৰিৱেশ একদম, আৰু হাতী চাতী ওলালে অপূৰ্ব এটা কাম কৰিবা, বেগটো একদম টাইটকৈ বান্ধিবা, পুৰা উল্টা ডাইৰেকশ্যন। এতিয়া নাহে তথাপিতো আৰু চান্স ল'ব নোৱাৰি ন, যিমান যি হওক, কাৰণ কোনো মানুহ দুনো নাই, সেই ৰিস্ক ল'ব নোৱাৰি। তই মানে চবফালেদি চাই গৈছোঁ, ইফালেদি বাঘৰ ভয় নাই, কিন্তু হাতী আৰু এই জংঘলত একদম এই ঘন জংঘলত সাপ চাপত থাকিব পাৰে ন। গণেশ বাবা ন, ঠিক আছে গণেশ বাবা। তো খেদিলে সেইটো বস্তু এলাৰ্ট থাকিব লাগিব। এতিয়া ইমান এটা ভয় লগা নাই, কিন্তু বৰ্তমান যোনটো টাইম হৈছে, টাইম 3টা বাজু অৱস্থা, 3টা বাজিলে আৰু তো মানে আহাৰ টাইমত আমাৰ দেৰি হ'ব ন। তো আহাৰ টাইমত অলপ চিন্তা কৰি আহিব লাগিব, কাৰণ ইমান দূৰ আমি স্কুটি অনা নাই, খোজকাঢ়িব লাগিব, নহ'লে দৌৰিব লাগিব, গম পাইছা? সেইকাৰণে এইখিনি কিবাকৈ গৈ পালে হ'ল, তাতে ধুনীয়াকৈ গা চা ধুই যদি সুবিধা পাওঁ গা পা ধুই পটাপট ওলাই দিম। বৰ্তমান পৰিস্থিতি চাই এনেকুৱা লাগিছে আমি মানে বেক হ'ব লাগিবই নেকি, কাৰণ মানে গৈ আছোঁ পোৱাই নাই, কিমান বা দূৰ আৰু। জনবিশ্বাস মতে ৰাতিৰ 3টা বজা আৰু দিনৰ 3টা বজাত এই 2টা টাইম বিৰাটেই বেয়া হয়, মানে কোৱা যায় আৰু। তো বৰ্তমান সেই সময়তে আছোঁ আমি। ভাবিলোঁ লোকেশ্যনটো চাওঁ কিমান দূৰ আছে, কিন্তু ইয়াত 550 মিটাৰ দেখাই আছে আৰু নেটৱৰ্কে নাই। এই জংঘলত ক'ত নেটৱৰ্ক থাকিব? হা জানো, কাৰোবাক ইফালৰ পৰা মানুহ আহিলে সুধিব লাগিব কিমান দূৰ আছে ইয়াৰ পৰা। আৰু ইফালে ঘূৰি যাওঁতে মানুহ এজনক সুধিলোঁ, কৈছে যে 25 কিলোমিটাৰ, মানে আমাৰ খানাপাৰাৰ পৰা জালুকবাৰী। পাগলা নেকি কিবা, আৰু সঁচা কৈছে মিছা কৈছে নাজানো, আৰু সঁচাই কৈছে চাগে। মানে কেতিয়াবা কি হয়, জোচটো অলপ কণ্ট্ৰলত থাকিব লাগে মানুহৰ, আমাৰ সেই জোচটো পাই আছে হৈছে মানে, হয়নে? সেই জোচটো তাকে। অৱশেষত কি হ'ল গম পাইনে, আমি এনেকৈ লিফ্ট ল'ব লগা হৈছে। মানে তোমাৰ নামটো কি? বিকি। আচ্ছা, থেংক ইউ দেই এইখিনি লিফ্ট দিয়াৰ কাৰণে। মানে মই ইয়াতে বহিলোঁ, অপূৰ্ব বেলেগ এখনত বহিলে, মানে চবকে কোৱা মতে কিমান কিলোমিটাৰ আমি ইয়াৰে পৰা ৰখিলোঁ যে, ইয়াৰে পৰা মিনিমাম তোমাৰ 30 কিলোমিটাৰ হ'ব। 30 কিলোমিটাৰ ভাবক, মানে সেই খানাপাৰাৰ পৰা জালুকবাৰী ধৰক ইমান খোজ কাঢ়িব লগা মানে হ'ব। তাকেইতো মানে কি ইয়াতে টাইমিং আছে, মানে 8টা বজাত যদি ৰাতিপুৱা 8টা বা 10টাৰ ভিতৰত আহে, তেতিয়াহ'লে মানে ধুনীয়াকৈ সোমাব দিব বা গাড়ী চাড়ী লৈ যাব দিব, তাৰপিছত নিদিয়ে আৰু। আমাৰ সেই বস্তুটোৱে স্কেম হ'ল মানে আজি। আপোনালোকে কি ভাবি আছে আমি ডেষ্টিনেশ্যনৰ ফালে গৈ আছোঁ? ডেষ্টিনেশ্যন নহয়, আমি ডাইৰেক্ট এই তলৰ ফালে গৈ আছোঁ, য'ত স্কুটি থৈছিলোঁ প্ৰথম। মানে যোৱা সপ্তাহত যে কিছুমান ঘটনা ঘটি গ'ল, সেইবোৰৰ কাৰণে মানে মানুহৰ সোমোৱা মানে অলপ লিমিটেশ্যন কৰি দিছে, মানে লিমিট কৰি দিছে, যাতে মানে কি আৰু 70-80জন মানুহ এনে সোমাব দিয়ে, তেনেকুৱা আৰু। 12টাৰ পিছত মানে তেনেকৈ আৰু সোমাব নিদিয়ে আৰু, দেৰি হৈ গ'লে। এতিয়া আৰু আমি ভাবিছিলোঁ যে তলত গৈ স্কুটিখন আকৌ আনিম, কিন্তু নাই, চান্স নাই। সেইকাৰণে মানুহে জোচত নহয় হচত কাম কৰিব লাগে। যদি জোচত কাম কৰে তেতিয়াহ'লে এনেকুৱা অৱস্থা হয়। আৰু মানে ইয়াৰে লোকেলছৰ কোৱা মতে ইয়াত বোলে গড়ভঙা ফৰেষ্টত 2টা বাঘ আছে। মানে চাওকচোন কি ৰিক্সত গৈ আছিলোঁ আমি খোজকাঢ়ি কৰি। কেনে জীৱন কেনে, তো এতিয়া আমি নেক্সট আহিম, এইটোকে ভিডিঅ' কণ্টিনিউ কৰিম, কিন্তু একদম বন্ধ বাৰত আহিম, অলপ জল্দি আহিম, তেতিয়া আৰামছে আহিব পাৰিম। তো এতিয়া মায়াবিনীৰ ওচৰত আহি পালোঁ, কিবাকৈ এতিয়া যাব লাগিল আৰু। তো ওপৰৰ পৰা নামি আহিলোঁ, আৰু ইয়াতে ভিডিঅ'টো মানে আজিৰখিনিত ইয়াতে সমাপ্ত কৰোঁ, কাৰণ পানী চানী খাই অৱস্থা নাই, একদম কিমান খোজকাঢ়িব লাগে ভাবা। আৰু ছাৰ জিন্দাবাদ, জীৱন জিন্দাবাদ, জীয়াই আছোঁ যে এইখিনি তাতে ৰক্ষা। নেক্সট আহিম, তাৰে পৰা ভিডিঅ'টো আৰম্ভ কৰিম। তো 3 দিন পিছত আকৌ উভতি আহিলোঁ, একদম দাড়ি চাৰি কাটি একদম চিলচিলীয়া হয়, যিহেতু মানে কি যোৱাবাৰ যেতিয়া আহিছিলোঁ একো নহ'ল ন, গল্লা হৈ গ'ল, সেইকাৰণে আজি আকৌ আহিছোঁ 3 দিন পিছত। আৰু আজিও আহি দেখিছোঁ যে চাওক গছ গছনিবোৰ চাওক এনেকৈ হাতীয়ে ভাঙি থৈছে, বনৰীয়া হাতী চাগে ৰাতিপুৱাই একদম ভাঙি থৈছে, এই চাওক ওপৰতো এনেকৈ ভাঙি থৈছে গোটেই। তো ইয়াতে আমি এতিয়া যাব লাগিল, বেছি দেৰি নকৰোঁ, কাৰণ আজি স্কেম হ'লে আৰু নেক্সট টাইম আহিব নহ'ব। সেইকাৰণে অপূৰ্ব আহিলা, একদম ৰাতিপুৱা আহিছোঁ আমি 8টা বজাতে। অপূৰ্ব আমি ৰাতিপুৱা অহা ভালে কৰিছোঁ ন, মানে গৰমটো ফিল হোৱা নাই, ধুনীয়া লাগিছে, ফ্ৰেছ একদম। সেইদিনা যি গৰমত আহিছোঁ 1:30 বজাত, 2টা বজাত
তেনেকৈ যাব পাৰিম টাইমত সেইকাৰণে আপোনালোকে আহিলেও ৰাতিপুৱা আহিব তো আমি বৰ্তমান এটা পইণ্টত ৰখি দিলোঁ কাৰণ এই পইণ্টটোত মানে যোৱা ভিডিঅ'ত মানে যিখিনি আগৰখিনি দেখিছে সেইখিনিত ইয়াৰ পৰা আমি উভতিছিলোঁ ইয়াৰ পৰা লিফ্ট লৈছিলোঁ লিফ্ট লৈ তলত গৈছিলোঁ ইয়াৰ পৰা আগত যাব নোৱাৰিলোঁ আৰু যি অৱস্থা হৈছিল আমাৰ তো আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰিলোঁ এতিয়া গৈ আছোঁ বঢ়িয়াকৈ একদম চৰাই চিৰিকটিৰ মাত একদম আছে একদম এতিয়া গৈ আছোঁ লাহে লাহে পুৱাই পুৱাই হাতীৰ গোবৰ দেখিলে চাওক এয়া মানে এইফালেদি হাতী অহা যোৱা কৰিছে এইয়া চাওক এই চাওক দেখিছে হাতীৰ ফুটপ্ৰিণ্টছ এইবোৰ এইফালেদিয়ে চাগে অহা যোৱা কৰে আগত আহি দেখিলোঁ যে এয়া চাওক এয়া হাতীয়ে মানে চব ভাঙি থৈছে গোটেই উৎপাত কৰি চাওক হাতীৰ উৎপাত ৰাস্তা চাস্তা একদম গোটেই বাছা পৰি আছে আমি মানে স্কুটি চলাই চলাই গৈ আছোঁ যদিও মানে আশে পাশে এনেকৈ ওপৰে তলে এনেকৈ চাই গৈ আছোঁ মানে কাৰণ কোৱা হৈছে যে ইয়াত দুটা বাঘ আছে বাঘ দুটা সেইকাৰণে কোনোবা ফালে যদি ক'ৰবাত যদি বাঘ চাঘ ওলাই যায় সেইকাৰণে অলপ চাই চিতি গৈ আছোঁ আৰু ৰাস্তা যি অকোৱা পকোৱা একদম চবফালে জংঘল হাবি বাপৰে কি কোনো জনমত আহিব নাছিলোঁ ওচৰত হ'লেও কোনো জনমত আহিব নাছিলোঁ আজি আহিলোঁ ভাল লাগিছে কিন্তু কিবা এডভেঞ্চাৰ টাইপ হৈছে হয় না পূৰ্ব একদম আমি এতিয়ালৈকে অলমষ্ট 15 কিলোমিটাৰ আহিলোঁ 15 কিলোমিটাৰ আৰু মানে কি এটা কথা ভাবি আহিছোঁ যে সেইদিনা যে আমি খোজকাঢ়ি আহিছিলোঁ যদি খোজকাঢ়ি সঁচাকৈ আহিলোঁ হয় ইয়ালৈকে কেনেকুৱা এটা অৱস্থা হ'ল হয় ভাবক মানে আমি মানুহ হৈ নাথাকিলোৱে চাগে তো আমি আকৌ এবাৰ ৰখি দিলোঁ আৰু চাওক ভিউটো কি ধুনীয়া একদম চিনাৰী টাইপ চাওক ন একদম ৱালপেপাৰ টাইপ আৰু কি ধুনীয়া চাওক পৰিৱেশ আৰু পূৰ্ব অলপ সেইফালে চাবা দেই তলে চলে বাঘ চাক থাকিব পাৰে ঘপককৈ ওলাই আহিলে মাৰা যাম চাই ল'বা তো চাওক এয়া ভিউটো কি ধুনীয়া ভিউ চাওক ৰাস্তাটো অলপ মানে ফটো চটো মাৰো ৰ'ব ৰিল চিল বনাওঁ ইনষ্টাগ্ৰামত ৰিল চাব মজাকৈ ৰিল এটা দিছোঁ মানে কুৰি কি আছা চাফা কৰি আছোঁ হা ওই পাত বুটলিব ধৰিছে ভিডিঅ'ৰ নাম স্ট্ৰাগল হয় এইবিলাক স্ট্ৰাগল বাপৰে ভিডিঅ' মানে ভিডিঅ'ৰ কাৰণে कुछ भी कर सकता है ये लोग कौन है ये लोग कहाँ से आते हैं এইখিনি অলপ পটাপট যাওঁ ৰ'ব দেৰি হ'লে স্কেম হৈ যাব এই পকা ৰাস্তা একদম হাবিৰ মাজত ক'ত আহিছোঁ আজি গৈ পাম নে মানে তেতিয়া একদম মেইন পইণ্টৰ পৰা আমাৰ কিমান 20 কিলোমিটাৰ হ'লে তাৰে পৰা অহাৰ পৰা মানে আমি ওলাইছিলোঁ 8:55 এতিয়া বাজিল 10:30 গৈ আছোঁ হোৱাই নাই অপূৰ্ব ডেৰ ঘণ্টা হৈ গ'ল নেটৱৰ্ক চেটৱৰ্ক আছেনে নাই অলপ নেটৱৰ্ক চেটৱৰ্ক আছেনে নাই অলপ চোৱা গুগল মেপ আহোঁতে আৰু এটা পইণ্টত ৰখিব লগা হ'ল মই দেখাইছোঁ চাওক এইটো পইণ্ট দেখিছে এই চাওক গছডাল চাওক কেনেকৈ বতাহ ধুমুহাত ভাঙি একদম চুৰমাৰ হৈ গৈছে চাওক এয়া মানে কি মই যে কৈছিলোঁ যোৱা সপ্তাহত যে মানে এই ধুমুহা আহি প্ৰখৰ ধুমুহা আহি চব বৰবাদ কৰি দিছিল ইয়াত গড়ভঙাত তো এয়া চাওক বাপৰে চাওক এইবোৰ গছবোৰ যিমানবোৰ দেখাইছোঁ চব একদম বতাহ ধুমুহাত চব ধ্বংস হৈ গৈছে এইবোৰ চাওক গছ গছনি চব বৰবাদ হৈ গৈছে ধুমুহাত কেনে এটা মানে প্ৰখৰ ধুমুহা আছিল ভালকে পুৰা একদম মই একে নামি গ'লোঁ আমি বৰ্তমান খালি মানুহৰ সন্ধানত আছোঁ এজন মানুহ দেখিলে হ'ল বাছ এজন মানুহ লাগে আমাক যাতে তাৰ বাহিৰে কোনো নাই মানে কি সুধিবৰ কাৰণে যে কোনফালে যাম সেই মানে পানীৰ ৱাটাৰফলটো এজন মানুহটো দেখা দে মানুহ বিচাৰি পালোঁ আৰু এই দাদাকেইজনক সুধিলোঁ তেওঁলোকে ক'লে যে এইফালে নহয় কিবা বেলেগ ফালেহে তো তেওঁলোকৰ পিছে গৈ আছোঁ তেওঁলোকে দেখাই দিব মানে কোনফালে যাব লাগে আহোঁতেতো ইফালেদি আহিছিলোঁ ইফালেদি গৈ আমি এই ৰাস্তাটোদি গুচি গৈছোঁ কিন্তু আমি এইটো ফালে নাচালোঁ মানে এইটো যাওক এই এটা মানে চাংঘৰ টাইপ আছে সৰু চাই এইফালেদি এনেকৈ এইফালে যাব লাগে এইফালে চাওকচোন ক'ত যাব পাৰে ৰাস্তা ক'ত আছে চাওক না কিন্তু ৰাস্তা আছে এইফালেদি যাব লাগিব তো এইফালেদি যাব লাগিব আপোনালোকে যদি আহে তেতিয়াহ'লে মানে সেইটো ভুল নকৰিব এইফালেদি গুচি নাযাব এই এনেকৈ মানে বাঁহ পেলোৱা থাকে এইফালে চিধা যাব তো এইফালেদি আহি আমি এতিয়া এইফালে মেইন জেগালৈকে গৈ আছোঁ ভিতৰে একদম মানুহ চানুহ নাই ইয়াতে পালে অকল জীৱ জন্তুৱে পাম অকল ফাইনেলি ইয়াত আহি পালোঁ মায়াবিনীক পাৰ্ক কৰি দিলোঁ আৰু দিছ ইজ দ্য মেইন ডেষ্টিনেশ্যন চাওক এই ৱাটাৰফল ওচৰত যাম ৰ'ব বৰ্তমান পানী অলপ খালী হৈছে পানী চানী কিন্তু চাওক ইয়াত এইয়া চাইকেল টাইকেল পানীত ভৰাই দিছে কি মানে এইটো চাওক মই কৰিম ৰ'ব এইটো কাম দেখোন এই গা ধোৱা মেইন কাপোৰ চাপোৰ কাৰণে এনে আনাম এইটো কাপোৰ তেতিয়াহ'লে তলৰ ফালে যাওঁ অলপ পানী চানী চাই আহোঁ তাৰপিছত পানীত নামিম চাওক পানী চাওক কি মজাকৈ পানী বৈ আছে একদম আৰু চাওক এইফালে দেই কয় এইয়া চাওক তো এনেকৈ মানে অলপ এনজয় কৰিব পাৰি আৰু ইয়াত গৰম দিনত আৰু মানে কি বৰ্তমান গৰম দিন আৰম্ভ হৈছেহে ন সেইকাৰণে মানুহ অলপ কম লাহে চাব জুন জুলাইত একদম ইয়াত মানুহ মানে কি মানুহ নহয় এতিয়া বেলেগ কিবা দেখা পাব ইয়াত পেঞ্চিল খুলি ল'লোঁ এনেকৈ হাফ পেণ্ট মাৰি ল'লোঁ আৰু অপূৰ্ব
পানীত নামিব লাগিব আৰু এইটো চাওক এইটো মজা একদম জুলনা মজা লাগিব এনেকুৱা নেচাৰেল ৱাটাৰ বডি থাকোঁতে একোলেণ্ড গৈ কি লাভ পইচা খৰচ কৰি মই ইয়াতে আহক ধুনীয়াকৈ ওচৰতে হয় মজা আৰু বেলেগ এটা এনজয়মেণ্ট পাব ইয়াত আয়া কি ঠাণ্ডা পানী বাপৰে চাওক পানী কি বৈ আছে মজাকৈ ৱাও শিলৰ ওপৰেদি নাযাওঁ সেইফালেদি শ্লিপ খাই বেল্টিম সেইকাৰণে এইফালে পাৰেদি যাওঁ যা আগত যা কিমান বাৰ দ বেছি দ নহয় বাৰু এই জুলনাখন হিচাপত হা এইখিনি ধোৱা আছে এই আগৰখিনি ধোৱা আছে নেকি হয় নেকি বেলেগ একো ভয় নাই মানে কি তলত অকল মানে বালি আছে বালিত শ্লিপ নাখায় বাৰু কিন্তু ভাল কিন্তু অলপ দ আছে কিন্তু আগৰখিনি সেইখিনিত একো নাই ঠাণ্ডা পানী বিৰাট বাপৰে ঠাণ্ডা লাগিছে এনেকুৱা লাগিছে যেন 3 মাহমান গা ধোৱাৰ মানে 3 মাহমান পিছত গা ধুই আছোঁ ফাইনেলি জুলনাখনত উঠিলোঁ কি মজা পানীৰ মাজত জুলনাখন চাওঁ লাগি আছে খালি জুলা মানুহ তাৰ জুলাই দিবা অলপ মই ভিডিঅ' কৰিম জুলাই দিম তো একদম মজা লাগি আছে খালি জুলাই দিয়া মানুহ নাই অপূৰ্ব মোক জুলাই দিবা অলপ আমাৰ পিছত চাওক কি মজা পৰিৱেশ ভাল লাগে আৰু অপূৰ্ব লাহে লাহে ঠেলি দিয়া খালি নেপেলাবা দ আছে এইখিনিত ঘূৰিয়ে গ'লো দেখোন চিধাই হৈছোঁ ভৰিখন দাঙি দিওঁ ৰ'বা এতিয়ালৈকে মোৰ বুকুৰ ওপৰৰ পাতটো ভিজাই নৰ'ব অলপ দেৰিকৈ ডুবকি মাৰিম ঠাণ্ডা বিৰাট এইখিনি পানী শুকাই আছে কাৰণ বৰষুণ চৰষুণ দিলে আৰু পানীখিনি ভৰি যাব আৰু এইখিনি ইয়াতে এটা জুলনা আছে জুলনা চিষ্টেমটো ভাল হৈছে কিন্তু ন এই গছ চছ নাভাঙবি দে ভাই এনে মোৰ ওজন নাই বেছি এইখিনি যদি পানী থাকিলে হয় আৰু মজা লাগিলে হয় ঘূৰি গ'লো অপূৰ্ব সৰি পৰো নেথেলিবা ইয়াতে আহিলে একদম গোৱাৰ বিচৰ একদম ফিলো ল'ব পাৰে একদম বালিৰ ওপৰত বাগৰি দিব পাৰে কেনে লাগিল বাপৰে নাকে মুখে পানী সোমাই গৈছে একদম ঠাণ্ডা লাগিছে দে অলপ বহু বহা অলপ বহু মানে কি এই ঠাণ্ডাত পানী থাকিলে জ্বৰ উঠিব এনেও শিৱসাগৰ যাম বিহু চাব বিহু মাৰা যাব নহ'লে আমাৰ আৰু এইফালে এটা জিৰণি ল'ব পৰা এটা বঢ়িয়াকৈ বনাই দিছে ইয়াত বহি বহি নাজাৰাও চাব পাৰে ৰেষ্টলো ল'ব পাৰে ৰ'দো পোৱাব পাৰে তো ইয়াতে চাওক এয়া চবে একদম গা ধুই আছে অপূৰ্ব মানুহে যদি কয় যে ব'ল একলেণ্ড যাওঁ কি ক'বা তুমি যাবা নে তাতকে এটা জাগা আছে গড়ভঙা বুলি কম খৰচতে ইয়াতে নেচাৰেল জাগা নেচাৰেল ভাইবছ ধুনীয়া একদম অকল তেলৰ খৰচ হ'ব 100 টকা তেল ভৰালে হ'ব অকণমান দূৰ আছে কিন্তু সোমাই আহিব লাগে কিন্তু আহি যিটো মজা পাব না সেইটো বেলেগ বেলেগ ভাইব আৰু বেলেগ ভাইব গৰম দিনত আহিলে ফালাফালি ভাইব পানীত মোটা শুনিছিলোঁ কিন্তু পানীত পাদা শুনা নাছিলোঁ পাদা কেনেকুৱা লাগে আমাৰ একদম সাক্ষাৎ দিব আমাৰ অপূৰ্বই অপূৰ্ব তুমি যি স্থান পৰা সেই মাৰি দিয়া ভয় নকৰবা পানীৰ পৰা উঠি আহিলোঁ আৰু যাব নোৱাৰি আৰু বিৰাট ঠাণ্ডা লাগিছে আৰু এতিয়া মানে কি আগফালে এই দলং এখন আছে সেই দলংখনত এনে চাই আহোঁ দলং মানে আৰু কি আৰু এই গছ এডাল এনেকৈ পেলাই থৈছে সেইফালে এনেকৈ পাৰ হ'ব পাৰি এয়া আৰু ইয়াত আপোনালোকে ফুৰিব আৰু গা ধোৱাৰ লগতো ইয়াত খানা খাব আহিব পাৰে ফেমিলি লৈ তো এনেকৈ খানা খোৱাৰ ব্যৱস্থা আছে সেইটো পাৰেও খাব পাৰে আৰু এইটো পাৰে মানে কি এনেকুৱা চাংঘৰ টাংঘৰ আছে এইটো চাইডে তো তেনেকৈ ধুনীয়াকৈ বনাই মেলি খাব পাৰে আৰু ইমান ডাঙৰ অৰণ্য এখনৰ মাজত যে এনেকুৱা এখন মানে এনেকুৱা গা ধোৱাৰ প্লেচ এটা আছে মানে এনজয়মেণ্টৰ প্লেচ এটা আছে মানে বিৰাটেই ভাল আৰু যদি কম বাজেটত যদি বিচাৰে এনেকুৱা ধৰণৰ মানে এডভেঞ্চাৰ মানে অলপ মস্তি কৰা জেগা তো ইয়াতে আহিব পাৰে আপোনালোকে গড়ভঙা ৰিজাৰ্ভ ফৰেষ্ট তো লাহেকৈ আমি ওলাই দিওঁ বহুত দেৰি হৈ গ'ল মানে এটা বাজু অৱস্থা বেছি দেৰি হ'লে দিগদাৰ হ'ব এইফালে কাপোৰ চাপোৰ লৈ পিন্ধি এটা বাই বাই দিওঁ আৰু লাহেকৈ তো অৱশেষত ৰেডি চেডি হৈ যাব ওলালোঁ আৰু ভিডিঅ'টো অলপ দীঘলীয়া হ'ল তো চাব আৰু যিমান যি হওক মানে দুদিন আহিছে ন ভিডিঅ' বনাব তো চাব আৰু কিবাকে তো মানে কি আপোনালোকে আহিব গৰম দিন আহি আছে আৰু টাইমিংটো আকৌবাৰ কৈ দি আছোঁ মই টাইমিংটো হ'ল 8টাৰ পৰা 12টাৰ ভিতৰত আহিব তেতিয়াহে মেইন গেটখনত সোমাব দিব তো সেয়াই আৰু ভিডিঅ'টো শেষ কৰোঁ অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই বাই